নমো নমঃ। সুপ্রভাতম। শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ৰাজগুহ্য যোগ নামৰ নৱম অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: অহং হি সৰ্বযজ্ঞানাং ভোক্তা চ প্ৰভুৰেব চ ন তু মামভিজানন্তি তত্ত্বেন তচ্চৱন্তি তে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: ময়েই সকলো যজ্ঞৰে একমাত্ৰ ভোক্তা আৰু গৰাকী, গতিকে যিসকলে মোৰ চিন্ময় ৰূপটোক চিনি নাপায় তেওঁলোকৰ পতন হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে বিষ্ণু মানেই হৈছে যজ্ঞ, অৰ্থাৎ এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে বেদত নানাবিধ যজ্ঞৰ বিধান দিয়া হৈছে, কিন্তু যথাৰ্থতে এই সকলোবিলাকৰ উদ্দেশ্যই হৈছে ভগৱানক সন্তুষ্ট কৰাটো, যাৰ অৰ্থ বিষ্ণু মানে যজ্ঞ বুলি উল্লেখ কৰা হৈছে। আৰু ভগৱত গীতাৰ ৩য় অধ্যায়ত এই কথা স্পষ্টভাৱে উল্লেখ কৰি অহা হৈছে যে কেৱল বিষ্ণুৰ যজ্ঞ বা বিষ্ণুক সন্তুষ্ট কৰিবৰ বাবেহে সকলো কাম কৰিব লাগে। মানৱ সভ্যতাৰ উৎকৰ্ষ কৃষ্টিৰ প্ৰতিষ্ঠিত বৰ্ণাশ্ৰম ধৰ্মৰো বিশেষ উদ্দেশ্য হ'ল বিষ্ণুৰ সন্তুষ্টি বা সাধন। গতিকে কৃষ্ণই এই শ্লোকৰ যি ভোক্তা স্বৰূপে নিজৰ কাৰ্য কৈছে যে ময়েই সকলো যজ্ঞৰে ভোক্তা, কাৰণ ময়েই পৰমেশ্বৰ। আৰু অল্প বুদ্ধিৰ মানুহবিলাকে কিন্তু এই কথা নামানি সাময়িক লাভৰ বাবে আশাত সেই দেৱতাসকলৰ পূজা অৰ্চনা কৰে, আৰু এই প্ৰসংগত ভগৱান কৃষ্ণৰ এই বাণীভাগী উপস্থাপন কৰিছে। আৰু যদিও অৱশ্যে কাৰোবাৰ কিবা বৈষয়িক বাসনা আছে তেনেহ'লে তাৰ সিদ্ধিৰ বাবে বৰং পৰমেশ্বৰৰে আৰাধনা কৰাৰ শ্ৰেয় বুলি ইয়াতে কৈছে, আৰু এইদৰে তেওঁৰ বাঞ্ছিত ফল লাভ হ'বও পাৰে বুলি কৈছে। অৰ্থাৎ অন্য যজ্ঞতকৈ বিষ্ণু যজ্ঞ ইয়াতে শ্ৰেষ্ঠ বুলি কৈছে। অৰ্থাৎ ভগৱান কৃষ্ণৰ একান্ত আৰাধনাই সকলো ফল লাভ কৰাৰ পথ সুগম কৰে বুলি ইয়াতে উপস্থাপন কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।